হেল্ল' ফ্ৰেণ্ডসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আসাম টেক হেল্প চেনেলৰ আজিৰ এই নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডসকল, আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে চেঞ্চাছৰ কাৰ্ডৰ জৰিয়তে কেনেকৈ 1,30,000কৈ টকা পাব আৰু কোনসকলে পাব বা কোনসকলে নাপাব মই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আৰু যদি আপুনি নাপায় তাৰ বাবে কি কৰিব লাগিব সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডসকল, ইয়াতে চাওক, মই এটা ৱেবছাইট অপেন কৰি ৰাখিছোঁ। মই আপোনালোকৰ কাৰণে ডিছক্ৰিপশ্যনত লিংক দিম। ইয়াতে আপোনালোকে পোনপ্ৰথমে ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে চাওক PMAYID আপোনালোকক খুজিছে। এই আইডিটো আপুনি ইয়াতে ক'ত পাব? তাৰপিছত এই আইডিটো চাওক, ইয়াতে 7 ডিজিট ইউনিক নাম্বাৰ দিবলৈ কৈছে আৰু গেট ফেমিলি মেম্বাৰ ডিটেইলছত ক্লিক কৰাৰ লগে লগে কিন্তু সকলো ডিটেইলছ আহিব। ইয়াতে আপুনি এই আইডি নাম্বাৰটো ক'ত পাব? তো ফ্ৰেণ্ডসকল, তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ পৰ্তুগল ঘৰত এনেকুৱা নিশ্চয় এটা স্লিপ আছে। ইয়াতে চাওক কি কয় লিখা আছে, ছ'চিয়েল ইকনমিক এণ্ড কাষ্ট চেঞ্চাছ 2011। তো এই যিটো 11ৰ চেঞ্চাছ আছিল ছ'চিয়েল ইকনমিক যিটো, সেইটো আপোনাৰ প্ৰয়োজন হ'ব। আৰু তাৰ লগতে আপোনালোকে এটা কথা মন কৰিব, ইয়াৰ লগতে আপোনালোকে এইটো ছাইটত 7টা সংখ্যাৰ এটা সংখ্যা পাই যাব। ইয়াতে কিন্তু 7টা সংখ্যা পাই যাব বাকচত। এই সংখ্যাকেইটা আপোনাৰ প্ৰয়োজন হ'ব আৰু এইটোৰ সহায়তে কিন্তু আমি আজি চেক কৰিম যে আপুনি বা আপোনাৰ পৰিয়ালৰ মানুহে এই 1,30,000 টকাটো পাবনে নাই। তো আপোনালোকে এই 7টা সংখ্যা আপোনালোকে জানিব লাগিব আৰু আপোনালোকে কিন্তু এই চেঞ্চাছৰ কাগজটো প্ৰয়োজন হ'ব। তো ফ্ৰেণ্ডসকল, ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, আকৌ এই ছাইটটোত গুচি আহিব। তো অহাৰ পিছত এই যি 7 সংখ্যক নাম্বাৰ আছিল সেই নাম্বাৰকেইটা আপোনালোকে ইয়াতে বহাই গেট ফেমিলি মেম্বাৰ ডিটেইলছত ক্লিক কৰিব লাগিব। চ' ফ্ৰেণ্ডসকল চাওক, মই ইয়াতে 7টা সংখ্যা বহাই দিছোঁ। মোৰ আইডি ইয়াতে কি কৰিব লাগিব, গেট ফেমিলি মেম্বাৰত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ যিকেইটা আপোনালোকৰ ঘৰত মানুহ আছে সকলোকেইটা নাম কিন্তু ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা কি কৰিব লাগিব, ইয়াতে চাওক আপোনালোকৰ পৰিয়ালৰ সদস্য কেইজনৰ নাম কিন্তু ইয়াতে শ্ব' কৰিব। তো এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। তো এইটো গ'ল, কিন্তু ইয়াৰ পৰা আপোনাৰ আইডিটো এক্টিভ হৈ আছে নে নাই আপুনি এইটো ইয়াৰ পৰা চেক কৰিব পাৰিব। তো এইটো গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, অলপ স্ক্ৰল আপ হৈ আহি ওপৰত যিটো 3 ডট দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ কি কৰিব লাগিব, এই যিটো অপশ্যন দেখিবলৈ পাইছে ষ্টেক হোল্ডাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে যাওক AIY/PMAYG যিটো বেনিফিচিয়াৰী, ইয়াতে আপোনালোকে ক্লিক কৰিব। অ'কে, ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ খুজি আছে। তো ফ্ৰেণ্ডসকল, আগত যিটো নাম্বাৰ আপোনালোকে আপোনাৰ চেঞ্চাছৰ যিটো স্লিপ আছে সেই স্লিপৰ পৰা যিটো নাম্বাৰ লৈছিল সেই নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াৰ প্ৰথম ছাইটত আগৰ ফালে আপোনালোকে কি কৰিব লাগিব, 2টা আখৰ বহাব লাগিব। সেই আখৰ 2টা হ'ল A আৰু S। এনেকুৱাকৈ মই যেনেকুৱাকৈ বহাই দিছোঁ AS, আপোনালোকে ঠিক এনেকুৱাকৈ AS বহাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত সকলো ডিটেইলছ আহি যাব। তো ফ্ৰেণ্ডসকলে ইয়াতে লোডিং হৈ আছে। ইয়াতে চাওক, লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ফুল ডিটেইলছ শ্ব' কৰিব। চ' ফ্ৰেণ্ডসকলে এই লিষ্টটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্ট। এই লিষ্টৰ জৰিয়তে যিসকল নেকি নাম ইয়াতে শ্ব' কৰিব সেইসকলৰ পৰিয়ালে বা সেইটো পৰিয়ালে কিন্তু 1,30,000 টকা ইয়াতে পাব। চাওক ফ্ৰেণ্ডসকলে, ইয়াতে স্কিম আণ্ডাৰ হুইচ চেংচন, ইয়াতে PMAYG লিখা আছে। তাৰপিছত ইউনিট এছিষ্টেঞ্চ চেংচন RS 1,30,000 আপোনালোকে নিশ্চয় ইয়াতে দেখিবলৈ পাইছে আৰু কোনটো ডেটত চেংচন হৈছে এইটো ইয়াতে শ্ব' কৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ ইয়াতে চেক কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, মই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ যে আপোনালোকে কেনেকৈ চেক কৰিব। ফাৰ্ষ্ট টাইম আপোনালোকৰ কাৰণে মই ডিছক্ৰিপশ্যনত লিংক দিছোঁ। আপোনালোকে তাৰ পৰা তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো শ্ব' কৰিব। তো শ্ব' কৰিলে আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি এইটো ক্লোজ কৰি দিব। ক্লোজ কৰি আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব। আপোনালোকে এই 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি আপোনালোকে জাষ্ট ষ্টেক হোল্ডাৰৰ অপশ্যনটোত ক্লিক কৰিব। ষ্টেক হোল্ডাৰ অপশ্যনত ক্লিক কৰি প্ৰথম যিটো আপোনালোকে চেক কৰিছিল তাৰ বাবে আপোনালোকে ইয়াতে চাওক SECC এই অপশ্যনত ক্লিক কৰি আপোনালোকে পোনপ্ৰথমতে আপোনাৰ আইডিটো এক্টিভ হৈ আছে নে নাই সেইটো চেক কৰিব। তাৰপিছত আপোনালোকে ষ্টেক হোল্ডাৰত ক্লিক কৰি আকৌ কি কৰিব লাগিব, এই প্ৰথম যিটো অপশ্যন আছিল এই অপশ্যনত ক্লিক কৰি আপোনালোকে ফুল ডিটেইলছ চাব পাৰিব। তো ফ্ৰেণ্ডসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু যিসকলৰ নাম ইয়াতে শ্ব' কৰা নাই সেইসকলে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখুৱাই দিম। ফ্ৰেণ্ডসকল, যিসকল নেকি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই সেইসকলে কেনেকৈ পাব, তাৰ বাবে অনলাইন কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে মই নেক্সটৰ ভিডিঅ' এটাত দেখুৱাই দিম। আৰু যদি আপোনালোকৰ সেই ভিডিঅ'টোৰ প্ৰয়োজন হয় নিশ্চয় কমেণ্টত জনাব আৰু এই ভিডিঅ'টো লাইক কৰিব আৰু আগলৈ হেল্পফুল ভিডিঅ' সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ফ্ৰেণ্ডসকল, আজিলৈ জয় কম, বাই বাই।